নমস্কাৰ, এই মুহূৰ্তত দিবলৈ ওলাইছোঁ এটা বিগ পলিটিকেল আপডেট। অসমত স্থাপন কৰা হৈছে জমলাৰ কাৰখানা। বিজেপি কটাক্ষ মল্লিকাৰ্জুন খাৰ্গে এক্সত হিন্দীত দিয়া এটা পোষ্টত কয়, প্ৰধানমন্ত্ৰী মোদীজীয়ে অসমত জমলাৰ এটা কাৰখানা স্থাপন কৰিছে আৰু যাৰ মাষ্টাৰ মাইণ্ড হৈছে বিজেপিৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি তেওঁ উল্লেখ কৰিছে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীক মাষ্টাৰ মাইণ্ড হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত জমলাৰ কাৰখানা স্থাপন কৰা বুলি অভিযোগ উত্থাপন কৰিছে। বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। তেওঁ কৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মাষ্টাৰ মাইণ্ড হিচাপে লৈ উত্তৰ পূবৰ ৰাজ্যখনত জমলাৰ কাৰখানা স্থাপন কৰিছে। তেওঁ দাবী কৰিছে যে অসমৰ জনসাধাৰণে বিজেপিৰ এই কাৰ্যত ক্ষুব্ধ হৈ এবছৰ পাছত কংগ্ৰেছক ক্ষমতালৈ নিৰ্বাচিত কৰিব। আৰু খাৰ্গে এক্সত হিন্দীত দিয়া এটা পোষ্টত কয়, প্ৰধানমন্ত্ৰী মোদীজীয়ে অসমত জমলাৰ এটা কাৰখানা স্থাপন কৰিছে আৰু যাৰ মাষ্টাৰ মাইণ্ড হৈছে বিজেপিৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি তেওঁ উল্লেখ কৰিছে। তেওঁ এক্সত লিখিছে, असम में मोदी जी ने जुमलों का कारखाना लगाया है, जिसके कर्तो धर्तो बसपा की सबसे भ्रष्ट मुख्यमंत्री है। हाल ही में असम में कांग्रेस की नेताओं पर दोनों तरह से हमला किया गया है, राजनीतिक और शारीरिक। इन हमलों का जवाब जनता 1 वर्ष बाद कांग्रेस की सरकार बनवा कर देगी। শেহতীয়াকৈ অসমৰ কংগ্ৰেছৰ নেতাসকলক ৰাজনৈতিক আৰু শাৰীৰিকভাৱে দুয়োটা দিশতে আক্ৰমণ কৰা হৈছে। এই আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যখনৰ জনসাধাৰণে এবছৰ পাছত চৰকাৰ গঠন কৰিবলৈ কংগ্ৰেছক নিৰ্বাচিত কৰিব। সামাজিক মাধ্যমত এইদৰে বিজেপি চৰকাৰক আক্ৰমণ কৰে মল্লিকাৰ্জুন খাৰ্গে। উল্লেখ্য যে 2026 চনত অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনক লৈ প্ৰত্যেকটো ৰাজনৈতিক দলেই নিজৰ দলৰ মাজত কৌশল ৰচনা কৰিছে। ইয়াৰ মাজতে আজি এইদৰে বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি ল'লে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। এই নিৰ্বাচন অনুষ্ঠিত হ'বলৈ প্ৰায় এবছৰ বাকী থকা পূৰ্বেই কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অভিযোগ কৰে যে অসমত বিজেপিৰ ভূমি মাফিয়াৰ দুৰ্নীতি, ঘৃণা আৰু অপশাসনৰ পৰিণতি ভোগ কৰি আছে। যুৱ নিবনুৱা সমস্যা, চাহ বাগিচাৰ শ্ৰমিক সমস্যা, অবৈধ বিদেশীৰ বিষয়ত বিজেপিৰ মনোভাৱ সকলোৱে জানে বুলি দাবী কৰিছে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। তদুপৰি তেওঁ অভিযোগ কৰিছে যে ৰাজ্যখন উন্নয়ন আৰু অৰ্থনীতি দুয়োটা দিশতে পিছ পৰি আছে। তেওঁ কয়, অসমৰ 3.5 কোটি জনসাধাৰণ অত্যন্ত ক্ষুব্ধ। মোদীজীৰ কোনো শ্লোগানে এতিয়া তেওঁলোকক শান্ত কৰিব নোৱাৰে বুলি তেওঁ কৈছে। একে সময়তে আগন্তুক সময়ত অসম আৰু উত্তৰ পূবত ৰাজনৈতিক পৰিৱৰ্তন নিশ্চিত বুলি এক প্ৰকাৰে দাবী কৰে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।